আমি ঐক্যবদ্ধভাৱে কংগ্ৰেছ ৰাইজৰ দল আটাইবিলাকে আজি সদন ত্যাগ কৰিছোঁ কাৰণ অধ্যক্ষ ডাঙৰীয়াই আজি আমাৰ বিৰোধী পক্ষক অধ্যক্ষৰ আসনৰ পৰা সাংঘাতিক ধৰণে মানে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি অপমান কৰিছে। অধ্যক্ষ সদায় অধ্যক্ষ নিৰপেক্ষ হয়। কোনে নিৰ্বাচনত বেয়া ফলাফল দেখুৱালে আৰু সেইটো আমি বেয়া ফলাফলটো দেখুৱাৰ কাৰণটো বোলে আমি এনেকৈ বিধানসভাত বোলে প্ৰতিবাদ সাব্যস্ত কৰা মাত মতা এইটো কাৰণেহে বোলে বেয়া ফলাফল দেখুৱালোঁ। এনেকৈ বুলি বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই সম্পূৰ্ণৰূপে বিৰোধী দলৰ বিৰুদ্ধে আৰু শাসক পক্ষৰ এজেণ্টৰ নিচিনাকৈ আজি বক্তব্য প্ৰকাশ কৰি আমাৰ সংসদৰ পবিত্ৰতা আজি ধ্বংস কৰিছে। আৰু সেইকাৰণে মাননীয় অধ্যক্ষ ডাঙৰীয়াই আজি নিৰপেক্ষতা বাদ দি বিজেপি দলৰ এজেণ্টৰ নিচিনাকৈ বিজেপি দলৰ হৈ যি বক্তব্য প্ৰকাশ কৰিলে আমি তাক নিন্দা কৰি আটাইকেইটা বিৰোধী দলে আজি সভাস্থলী ত্যাগ কৰিছোঁ। আৰু একেটা সময়তে আমি গোটেইকেইটা বিৰোধী দলে স্পষ্ট ভাষাৰে কৈছোঁ যে আমাক নাৰী সংৰক্ষণ আইন লাগে আৰু এই সংৰক্ষণ 33% নহয় 50% লাগে। কাৰণ এতিয়া দেশত পুৰুষ আৰু নাৰীৰ ভোটাৰৰ সমান সংখ্যা সমান গতিকে 50% লাগে আৰু ভৱিষ্যতে ডিলিমিটেশ্যন হোৱাৰ পাছতহে আসন সংৰক্ষণ নাৰীৰ কাৰণে হ'ব, এইটো আমি নামানো। আজিৰ দিনটোৰ পৰাই বিধানসভা আৰু লোকসভাত নাৰীৰ সংৰক্ষণ নাৰীৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি আৰু নেক্সট যিয়ে নিৰ্বাচন নাহক লাগিলে তাত 50% আসন মহিলাৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি আজি আমি প্ৰস্তাৱ উত্থাপন